ডিগবৈত গল্প কৰ্মশালা অসম সাহিত্য সভাৰ ডিগবৈ বৰজান বালিজান শাখা সাহিত্য সভাৰ উদ্যোগত শুকুৰবাৰে লায়ন্স ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় গল্পৰ কৰ্মশালা। সাহিত্য একাডেমী বঁটাপ্ৰাপক জয়ন্ত মাধৱ বৰাক সমল ব্যক্তি হিচাপে উপস্থিত থাকি গল্প লিখাৰ প্ৰধানকৈ 10টা টিপছ দিয়ে শিক্ষাৰ্থীসকলক। কৰ্মশালাখনত 2 অধিকে অংশগ্ৰহণ কৰে আৰু উদ্যোক্তা সমিতিয়ে সমল ব্যক্তি স্বাক্ষৰিত একোখনকৈ মানপত্ৰ প্ৰদান কৰে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আজি 29 মাৰ্চ তাৰিখে ডিগবৈ বালিজান বৰজান শাখা সাহিত্য সভাই এখন গল্পৰ কৰ্মশালা আয়োজন কৰে ডিগবৈ লায়ন্স ক্লাবৰ প্ৰেক্ষাগৃহত। আৰম্ভণিতে অসম সাহিত্য সভাৰ সভাপতি পদ্মনাথ গোহাঁইদেৱৰ স্মৃতি বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি কৰে তিনিচুকীয়া জিলাৰ সাহিত্য সভাৰ সভাপতি শ্ৰী মোহন মৰাণদেৱে আৰু তেখেতে এটি চমু ভাষণ আগবঢ়ায়। ইয়াৰ পাছতে অসম সাহিত্য সভাৰ উপসভাপতি ডাক্তৰ গিৰীশ সন্দিকৈদেৱে এই গল্প কৰ্মশালাখন উন্মোচন কৰে আৰু উন্মোচক হিচাপে তেখেতে এটা চমু বক্তব্য আগবঢ়ায় আৰু তেখেতে বালিজান বৰজান শাখা সাহিত্য সভাৰ এই কাৰ্যসূচীত অতি সন্তোষ প্ৰকাশ কৰে। আৰু আমি কোৱা উচিত আজি কৰ্মশালাত বৰদেৱী শাখা সাহিত্য সভা, ডিগবৈ সাহিত্য সভা, তিনিচুকীয়া জিলা সাহিত্য সভাৰ পৰা আৰম্ভ কৰি আৰু বুঢ়ীদিহিং শাখা সাহিত্য সভা কেইবাজনো সদস্যই প্ৰায় 3 আমাৰ অংশগ্ৰহণ কৰি যোগদান কৰে। আৰু আমাৰ সকলো সদস্য আজীৱন সভ্য শিক্ষানুৰাগী ব্যক্তি, কিছুমান তিনিচুকীয়া, কিছুমান ডিগবৈৰ পৰা ভালেমান সংখ্যক শিক্ষাবিদে অংশগ্ৰহণ কৰে। আৰু মই সকলোকে এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে বিশেষকৈ আমাৰ অসম সাহিত্য সভাৰ উপসভাপতি শ্ৰদ্ধাৰ ডাক্তৰ গিৰীশ সন্দিকৈদেৱ, তিনিচুকীয়া জিলাৰ সাহিত্য সভাৰ সভাপতি মোহন মৰাণদেৱ আৰু আটাইতকৈ বিশেষ উল্লেখযোগ্য কথা হ'ল আজি এই বিশেষ দিনটো ডিগবৈ বৰজানৰ নিবাসী শ্ৰী চেনিৰাম শইকীয়া, যিয়ে নেকি 103 বছৰ এটা সুদীৰ্ঘ জীৱন অতিক্ৰম কৰিছে, তেখেতে স্বইচ্ছাই অসম সাহিত্য সভাৰ আজীৱন সভ্য প্ৰপত্ৰ জমা দিলে আৰু আমি আনুষ্ঠানিকভাৱে অসম সাহিত্য সভাৰ মাননীয় সভাপতি মহোদয়ক সেই প্ৰপত্ৰ আৰু ধনৰাশি আমি তেখেতৰ হাতত চমজাই দিলোঁ। আৰু গতিকে মই চেনিৰাম শইকীয়াদেৱৰ পৰিয়ালবৰ্গলৈ, বিশেষকৈ সুশীল শইকীয়াদেৱৰ পৰিয়ালবৰ্গলৈ আন্তৰিক শ্ৰদ্ধা, বালিজান বৰজান শাখা সাহিত্য সভাই গভীৰ কৃতজ্ঞতা স্বৰ্ণশাখা অটল শাখাৰ ৰূপে স্বীকৃত হোৱা বালিজান বৰজান শাখাই গল্প কৰ্মশালা এখন আয়োজন কৰিছে। আৰু এই ইতিমধ্যে কৰ্মশালাৰ ভালেখিনি কাম আগবাঢ়িছে আৰু কৰ্মশালাৰ সমল ব্যক্তিভাৱে উপস্থিত আছে জয়ন্ত মাধৱ বৰা ডাঙৰীয়া। মই বালিজান বৰজান সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে। অসম সাহিত্য সভাৰ প্ৰধান কামটোৱে হৈছে অসমীয়া ভাষা সাহিত্য সংস্কৃতিক আগবঢ়াই নিয়া, আৰু অসমীয়া ভাষা সাহিত্য আগবঢ়াই নিবলৈ হ'লে এনেধৰণৰ কৰ্মশালা অতি প্ৰয়োজন। মই অতি সন্তোষ পাইছোঁ যে আজি এই কৰ্মশালাত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তাৰোপৰি ইতিমধ্যে আমাৰ শাখাৰ সভাপতি গোপাল দাস ডাঙৰীয়াই যিটো ক'লে যে 103 বছৰীয়া এজন লোকে অসম সাহিত্য আজীৱন সদস্য আজিৰ দিনটোত তেখেতে প্ৰপত্ৰ পূৰণ কৰিছে। আমি অসম সাহিত্য সভাই তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু প্ৰতিশ্ৰুতি দিছোঁ যে অহা বহাগ বিহুৰ আগতেই, বহাগ বিহুৰ সময়তে তেখেতক আজীৱন সদস্যৰ যিখন প্ৰমাণপত্ৰ আনি দিয়াৰ ব্যৱস্থা কৰা হ'ব। ধন্যবাদ। অটল শাখা সাহিত্য সভাই লায়ন্স ক্লাব ডিগবৈ গল্প কৰ্মশালা আয়োজন কৰি যি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে, জয়তে বালিজান বৰজান সাহিত্য সভালৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই গল্প কৰ্মশালাত আমাৰ জিলাখনৰ 3 অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে। এটা কথা মানিব লাগিব যে ইয়াত আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক কেইগৰাকীমানেও ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও অৱসৰপ্ৰাপ্ত শিক্ষকসকলেও ইয়াত অংশগ্ৰহণ কৰাটো এটা
বিশেষভাৱে উল্লেখনীয় আৰু মই এইকাৰণে খুব ভাল পাইছোঁ যে আমি বিগত তিনিচুকীয়া জিলা সাহিত্য সভাৰ মধ্যকালীন উপনিমূৰীয়া অধিৱেশনৰ এটা প্ৰস্তাৱ লৈছিলোঁ। আমি মাতৃভাষাৰ ওপৰত বিশেষকৈ গল্প, উপন্যাস আৰু শুদ্ধ প্ৰয়োগৰ ওপৰত আমি কৰ্মশালা কৰিব লাগে আৰু সেই প্ৰস্তাৱ অনুসৰি প্ৰথমতে আমাৰ গোপাল দাস ডাঙৰীয়াই মানে এটা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিলে। তাৰপিছত কাইলৈলৈ অসমীয়া মাতৃভাষা শুদ্ধ প্ৰয়োগ, গল্প আৰু উপন্যাস লিখন কৌশল ওপৰত এটা মানে আলোচনা সত্ৰ বৰডুমচাৰ গৰিয়সী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আয়োজন হৈছে। তাত সহযোগ কৰিছে পেঙেৰিয়া সাহিত্য সভা, বুঢ়ীডিঙা সাহিত্য সভা আৰু অসম লেখিকা সমাজ বৰডুমচা পেঙেৰিয়া আঞ্চলিক সমিতি। গতিকে এইটো এটা অত্যন্ত ইতিবাচক দিশ। গতিকে আগন্তুক দিনবোৰত আমি এনেধৰণৰ কৰ্মশালাৰ যোগেদি আমাৰ উঠি অহা চামক আমি অনুপ্ৰাণিত কৰিব লাগিব। ধন্যবাদ।